আমি মানে ইয়াত আগৰ পৰাই তেনেকৈ ড্ৰাগছৰ হেৰিত আমি আগৰ পৰাই ধৰি আহিছোঁ। তাৰপিছত আমি আমাৰ লাইমেকুৰি অঞ্চলত TMMK, TMPK আৰু MMK তাৰ আন্ধাৰত আমি গোটেই ড্ৰাগছ মুক্ত কৰিম বুলি আগৰ পৰাই এই ড্ৰাগছ কেছ আমি ধৰিয়ে আছোঁ। ক'ত কি হৈছে আমি তলে তলে তেনেকৈ খুচৰি আছোঁ, মানে তেনেকৈ আজি এইকেইটা ধৰিছোঁ। আমাৰ ইয়াত এতিয়া আজি গুণিমা, এই পাদুন মেডক আৰু দকে বুলি জানো, আৰু ইয়াক আচল নামটো নাজানো। দকে কি ধীৰাজ কাৰ্ডং, এই দুইজনকে হাতেমূলে ড্ৰাগছৰ সৈতে ধৰিছোঁ। সেইটো কাৰণে মই ভাবিছোঁ আমাৰ ইয়াত মানে ইমান আমি অভিযান চলাই আছোঁ ড্ৰাগছ মুক্ত কৰিম বুলি, উঠি অহা প্ৰজন্মৰ কাৰণে আমি ইমান চিন্তা কৰি আছোঁ, কেনেকৈ আমাৰ সমাজখনক আমি নিকাভাৱে পৰিচালিত কৰিম বুলি ইমান আমি চেষ্টা কৰি আছোঁ। সংগঠনে 3টা সংগঠনে নিমিলি ইয়াৰ উপৰি আমাৰ অফিচৰ ওচৰত থাকি সিহঁতে ইমান ডাঙৰ এটা ভুল এটা কৰি আছে, সমাজ বিৰোধী কাম এটা কৰি আছে। সেইকাৰণে মই ভাবোঁ প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ, এই দুজনক যেন কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, সহজে এৰি দিব নালাগে। আমি আগতো ধৰিছোঁ, কিন্তু আইন প্ৰশাসনে অতি সোনকালে পঠিয়াই দিয়ে, এদিন দুদিন ৰাখে তাৰপিছত পঠিয়াই দিয়ে, কিয় সেইটো নাজানো। আমি আমাৰ ফালৰ পৰা সমাজে ভাবোঁ, আমাৰ সংগঠনে ভাবোঁ, ইয়াক কঠোৰতমৰ পৰা কঠোৰ শাস্তি দিব লাগে আৰু সহজে পঠিয়াই দিব নালাগে। সিহঁতে থকা মানে আমাৰ ইয়াত এই সমাজখন লেতেৰা হৈ থাকিব। জোনাই ডিষ্ট্ৰিক্ট আৰু লাইমেকুৰি আঞ্চলিক TMPK, MMK আৰু TMMK আমি মানে ড্ৰাগছৰ বিৰুদ্ধে মানে আপোনাৰ অভিযান এটা চলাওঁ। আগৰ পৰা খবৰ পাই আছিলোঁ যে ইয়াতে অলপ বেহাটো হৈ আছে। তাৰপিছত তেনে সময়তে আমি দুগৰাকী আপোনাৰ ধীৰাজ কাৰ্ডং আৰু গুণিমা ওৰফে আমাং পাদুন মেডক দুগৰাকী মানুহ আমি ধৰা পেলাওঁ। তাৰপাছত আমি জোনাই প্ৰশাসনক আৰক্ষী প্ৰশাসনক আমি খবৰটো দিওঁ, এখেতলোকো আহি পাইছে। তাৰপাছত আমি আগৰ পৰাই এইখিনি অঞ্চলত আমি আগৰ পৰাই ড্ৰাগছৰ বিৰুদ্ধে অভিযানটো চলাই আছোঁ। একদম মানে আমাৰ মিচিং অঞ্চলবোৰত মানে ড্ৰাগছ একদম নিষেধ। তাৰপাছত জেগাডোখৰ অলপ কমিছিলে, নকমা নহয়। তাৰপাছত মানে এতিয়া অলপকৈ ওলাইছে, এইখিনিও আমি একদম শেষ কৰি দিম। তাৰপাছত আমি জোনাই প্ৰশাসনকো অলপ অনুৰোধ কৰিম যে অলপ এখেতলোকো আৰু আমাক কৰে যেন, সহযোগ কৰে যেন, যেতিয়া খবৰ দিওঁ এখেতলোকে অলপ সোনকালে যাতে আহি পায় আৰু মানে ড্ৰাগছৰ বিৰুদ্ধে অভিযানটো মানে আমি আগলৈও আৰু চলাই থাকিব পাৰোঁ। মানে ঠিক তেনেকৈ জোখমাখটো কৰা হোৱা নাই। আপোনাৰ এই চাধা টেমাত এই 4 টেমা, তাৰপাছত খালী কণ্টেইনাৰটো বহুত পাইছোঁ। তাৰপাছত আপোনাৰ কি কয়, এই টেবলেটো অলপ আমি জব্দ কৰিছোঁ। টেবলেটখিনি নামটো মই বিশেষ নাজানিম, খালী নিচাজাতীয় টেবলেট বুলি গম পাইছোঁ। এওঁলোকৰ ঘৰ ইয়াতে, আমাৰ মিৰিটাক হয়। এখেতলোকৰ ৰাস্তাৰ পৰা এখেতলোকে একচুৱেলি বিক্ৰী কৰোঁতেনে আমি এনেও আগৰ পৰা অলপ নজৰ ৰাখি আছিলোঁতো, তেতিয়া মানে এখেতলোকক মানে অলপ এনেও আমাৰো অলপ চকু এটা আছিলে আৰু কিছুমান ল'ৰা অলপ লাগিও আছিলে এইখিনি কামত। তাৰপিছত এনেকৈ বিক্ৰী কৰা টাইমত ধৰিলোঁ এই ৰাস্তাতে।